हेलो स्टूडेंट्स লৈ আছো মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধানৰ এখন নোটিছ তো নোটিছখন মানে কি হ'ব বা কোনে কোনে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিব গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম প্ৰথমতে ডিছকাছ কৰি লৈছোঁ যে এই যোনটো মানে প্ৰতিভা সন্ধান আছে সেইটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে পাতিব অসম চৰকাৰৰ এতিয়া আমি চাওঁ ইয়াতে কি কৰে হ'ব ইয়াতে চোৱা 2025 বৰ্ষৰ দশম শ্ৰেণী উত্তীৰ্ণ সৰ্বাধিক 40 গৰাকী শিক্ষাৰ্থীক নিৰ্বাচন ইয়াতে 50% ছাত্ৰী বুলি কৈছে যে যিসকলে পাৰ্টিচিপেট কৰিব তেওঁলোকৰ পৰা 40 জন ছাত্ৰ ছাত্ৰী কি কৰা হ'ব নিৰ্বাচন কৰা হ'ব আৰু তাৰে 50% কি হ'ব অৰ্থাৎ 20 জন হ'ব লাগিব কি ছাত্ৰী মানে তেওঁলোকে নিৰ্বাচন কৰিব আৰু 20 জন ছাত্ৰীক তেওঁলোকে নিৰ্বাচন কৰিব আৰু বাকিখিনি ছাত্ৰ হ'ব নেক্সট আছে শিক্ষাৰ্থীসকলক আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সৰু সৰু গোটত ভাগ কৰি ৰাজ্য তথা দেশৰ পৰীক্ষাত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ এসপ্তাহৰ ফেলোশ্বিপ কেম্পৰ বাবে প্ৰেৰণ তো যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে নিৰ্বাচন হ'ব তেওঁলোকৰ কিছুমান গ্ৰুপত ভাগ কৰা হ'ব আৰু ৰাজ্যত আমাৰ অসমত থকা বা ভাৰতত থকা কিছুমান বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ তেওঁলোকক প্ৰেৰণ কৰা হ'ব তো ইয়াতে কি কৈছে ফেলোশ্বিপ কেম্পৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা হ'ব নেক্সট আছে প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰয়োজন গোটেই বছৰ জুৰি অনলাইন পৰামৰ্শ প্ৰদান তো ইয়াতে প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা মানে ইয়াতে পৰামৰ্শদাতা কিছুমান থাকিব ধৰা মানে টিচাৰসকল থাকিব তেওঁলোকে কি কৰিব গোটেই বছৰ জুৰি তেওঁলোকক কি কৰা হ'ব অনলাইন পৰামৰ্শ প্ৰদান কৰিব নেক্সট আছে 3 গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীক বিদেশৰ কোনো উৎকৃষ্ট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ভ্ৰমণৰ বাবে নিৰ্বাচন তো ইয়াতে কি কৈছে তাৰে ভিতৰত 3 জন নিৰ্বাচন কৰা হ'ব আৰু সেই 3 জনক কি কৰা হ'ব বিদেশৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ ভ্ৰমণৰ কাৰণে নিৰ্বাচন কৰা হ'ব তেওঁলোকক লৈ যোৱা হ'ব তো ইয়াতে কন্ডিশন কি আছে অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো পৰিষদৰ পৰা নিম্নতম 75% নম্বৰ লাভ কৰি দশম শ্ৰেণী উত্তীৰ্ণ কৰিব হ'ব লাগিব তো যিসকলে ইতিমধ্যে HS 2025 পাছ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী 75 বা তাৰ ওপৰত আছে তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব গণিত পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান জীৱবিজ্ঞান পৰিসংখ্যা বিজ্ঞান কম্পিউটাৰ বিজ্ঞানৰ বিষয়ৰ ভিতৰত অন্ততঃ 3টা বিষয় লৈ অসমৰ যিকোনো শিক্ষানুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়নৰত নামভৰ্তি কৰা শিক্ষাৰ্থী তো ইয়াতে চোৱা কিছুমান কন্ডিশন আৰু কি আছে যে তোমালোকে অলৰেডি হয়তো ফাৰ্ষ্ট ইয়াৰত এডমিশন লৈছাই তো এডমিশন লওতে ইয়াৰ পৰা যিকোনো 3টা সাবজেক্ট তোমালোকৰ থাকিব লাগিব যেনে গণিত পদাৰ্থ বিজ্ঞান ৰাসায়ন বিজ্ঞান জীৱবিজ্ঞান পৰিসংখ্যা বিজ্ঞান বা কম্পিউটাৰ বিজ্ঞান তো এইকেইটা সাবজেক্ট থাকিলে ইয়াৰ পৰা 3টা সাবজেক্ট থাকিলে তোমালোকে আবেদন কৰিব পাৰিবা তো ইয়াতে দিছে আবেদনৰ সবিশেষ দিছে কেৱল অনলাইন মাধ্যমতে তোমালোকে আবেদন কৰিব পাৰিবা আৰু আবেদনৰ ইয়াতে অধিক জানিবলৈ ইয়াতে www.astec.assam.gov.in ইয়াতে চাব দিছে আৰু আবেদনৰ অন্তিম তাৰিখ 20 জুন 2025 তোমাৰ লিংকটো তলত ডেসক্ৰিপচন লগাই দিম তাত গৈ তোমালোকে চাব পাৰিবা তো যিসকল ছাত্ৰ ছাত্ৰীৰ এই কন্ডিশনখিনি মিলিছে মই ডেসক্ৰিপচনত দি দিম তাত গৈ চাব পাৰিবা তোমালোকে তো মিলাসকলে কি কৰিব পাৰে তেওঁলোকে আবেদন কৰিব পাৰে আৰু মই ভাবো যে আবেদন কৰিলে খুবেই ভাল হ'ব যদি কন্ডিশন মিলিছে কাৰণ মই যোৱা বছৰ বহুত ছাত্ৰ ছাত্ৰী গৈছে তেওঁলোকৰ বহুত ভাল লাগিছে বুলি তেওঁলোকে কৈছে নিজৰ মানে অভিজ্ঞতা তেওঁলোকে শেয়াৰ কৰিছিল মোৰ লগত তো তোমালোকে এপ্লাই কৰা যদি তোমালোকে পাৰা মানে তোমালোকৰ যদি ইচ্ছা আছে লগতে যদি যোনখিনি কোৱালিফিকেশন বিচাৰিছে সেইখিনি আছে তেন্তে তোমালোকে এপ্লাই কৰিব পাৰা তো আজি ভিডিঅ'তে শেষ কৰিলো কিপ ৱাচিং কেলা